chalo guys, let's start the journey to the viral place. So সব না এবার কোন ফাল দিয়ে আমি একদম নামি যাম এই ফালে সব একদম তলে দি বেয়া অফরোডিং হয়ে আছে কিন্তু আজি আমার বাসে দি যে এইবিলাক যে দেখা পাইছে যে এইবিলাক সকলো মানে হাতীৰ গু হয় মানে হাতীবিলাক আহা যাওয়া কৰে আৰু বহুত জীৱ জন্তু আছে এই যে এইবিলাক হৈছে ভুটানৰ বৰ্ডাৰ তো সেইফালৰ সাইডত ভুটান আৰু এইফালৰ সাইডত হৈছে আমাৰ ইণ্ডিয়া আৰু এই ঠাইখন দেখা পাইছে না এই ঠাইখন একদম মানে কি কম আর অসত গেলে দেখা পাবো আর So hello and good morning and welcome back to Tushas vlog. So guys আজি গৈ আছো এখন ভাইরাল প্লেসত পিকনিক খাবলৈ আৰু কোত আপোনালোকে তো বহুতে জানে কাৰণ বহুতে গৈয়ে আছে মানে সেই প্লেসটো বহুত বেছি ভাইরাল হৈছে তো সেই প্লেসটো হৈছে কালামাটি আৰু যেহেতু আজি উৰুকা আৰু উৰুকাৰ হিচাপে আজি আমি তাতে মানে পিকনিক খাব গৈ আছো আৰু আপোনালোকক প্ৰথমতে আমি ভোগালী বিহুৰ শুভেচ্ছা জনালো আৰু এই ভোগালী বিহুত আমি এইবাৰ বাহিৰতে গৈ আছো ৰাতি মানে আহি আৰু খাম ঘৰতে খাম কিন্তু ৰাতিপুৱাটো তো খাব লাগিব আসল ভোগালী বিহুৰ যেটো খানা মেন হেতুৱে তো আসল তো জিয়ে নহক তো বলক এতিয়া আমি তাত যাও আৰু তাত গৈ ধুনিয়াকে দেখাই আছো আৰু যাওতে আপোনালোকক সকলো দেখাম আৰু ইয়াতে বাস আমাৰ ফুল ৰেডি তো সকলো যাই কেনে আপোনালোকক দেখাই দিম তো আপোনালোকক অলপ স্ক্ৰিপ্ট নকৰি ধুনিয়াকে চাই দিব আশা কৰিছো সকলো আমাৰ ভিডিওটো চাই ভাল লাগিব তো বলক আমি ভিডিওটো আৰম্ভ কৰো আৰু আমাৰ সকলো ফ্যামিলি মিলি গৈ আছো ফ্যামিলি পিকনিক আসলতে এইটো তো বলক গৈ কেনে দেখাই আছো ধুনিয়াকে So chalo guys, let's start the journey to the viral place. So Kalamati. Ki mati? Lal sada. Lal sada tor ki mati? Ki mati? সাদা মাটি সো আৰু গাইস আমাৰ ফার্স্ট আইটেম আৰম্ভ হৈ গৈছে এইফালে পুৰি আৰু সবজি পুৰি 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 সবজি সারা পুরি এইফালে সবজি 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 এই আৰু গাইস আমি মানে আধা ৰাস্তা মানে আহি পালো আৰু আধা ৰাস্তা আহি কেনে ইয়াতে মানে আমাৰ টিকিট দি মানে সোমাব লাগে তো টিকিট কিমান কৰি আমি নাজানো এজনৰ সাগে 100 টাকা কৰি নেকি কিমান আমি মানে টিকিট কাটাৰ পিছতহে গম পাম আৰু তাতে হৈছে টিকিটটো কাটা হয় তো বলক তাত যাই আপোনালোকক দেখাই আছো কিমান কৰি আসলতে টিকিটৰ দাম আৰু গাইস ইয়াৰে পৰা আহিলো আৰু ইয়াতে মানে আমাৰ এজনৰ 100 টাকা কৰি লৈছে তো আমি যেহেতু 35 জন আছো তো 35 জনৰ কাৰণে আমাক অলপ ডিসকাউন্ট দিছে যিয়ে নহক মানে এতিয়া আমি ভিতৰত সোমাম আৰু ভিতৰত গৈ কেনে পিকনিক সিকনিক খাম আৰু ভিতৰত মানে আসলতে মানে পিকনিকৰ মানে এলাউড নাই আৰু পিকনিকৰ লগতে মানে সাউন্ড বক্সও মানে এলাউড নাই তথাপিও আমাক কৈছে আৰু যাব পাৰিব বুলি তো যাও এতিয়া ভিতৰত গৈ কেনে দেখাই আছো আৰু গাইস এইখনে হৈছে আমাৰ মেইন গেটখন তো এইফালে দি আমাৰ হুমাই যাব লাগে আৰু এইফাল দি হুমাই গলে আপোনালোকে গটেখিনি মানে জংগলে পাব আৰু ৰাস্তাবিলাক ইমান ভাল নহয় বাইকে দি আহিলে তো আপোনালোকৰ অৱস্থা বেয়াই হ'ব আৰু ইয়াতে মানে আমাৰ আছে তো ইয়াতে এন্ট্ৰি কাউন্টাৰ আছে মানে ইয়াতে কাউন্টাৰখন আছে আৰু ইয়াতে এন্ট্ৰিৰ কাৰণে 7 AM টু 2 PM আৰু এক্সিট আপোনালোকে 3 PM ত কৰিবই লাগিব তো পিকনিক সুকনিক যদি খাই যদি বাহিৰৰ পৰা খানা চানা লৈ আহি ইয়াতে ধুনিয়াকে পিকনিক খাব পাৰে তো বলক এতিয়া দেৰি নকৰি ধুনিয়াকে যাই থাকো আৰু ধুনিয়া ধুনিয়া দৃশ্য দেখাই থাকো কাৰণ জংগলত তাৰ বহুত ধুনিয়া দেখা পাবয়ে বঢ়িয়া একদম ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ পাহৰ বিচৰণ চাওক না এবার কোন ফাল দিয়ে আমি একদম নামি যাম এই ফালে সব একদম তলে দি বেয়া অফরোডিং হয়ে আছে কিন্তু আজি আমার বাসে দি ও ও রোদরে রং রং হাতুরি পার হবলে যেম গাইস এটা আমার অফরোডিং হবে অফরোডিং সব একদম তলে দি নামি যাব অফরোডিং ও মজা মজা ও গাইস ও বঢ়িয়া এতিয়া সব আমি ইফালে গৈ আছো আৰু মজা একদম
আৰু পিছফালে চাওক ধূলি চাওক একদম ধূলিয়ে ধূলি পিছফালে আমি আগফালে আহিছো না এখানে পিছফালে একদম ধূলিয়ে ধূলি বাপৰে বাপ কি অৱস্থা আৰু এইফালৰ পৰা আমাৰ আৰম্ভ হৈ গ'ল আৰু কালামাটি পিকনিক স্পট ও মাই গড আৰু গাইজ দেখা হৈছে আমাৰ মানে দুটা গাড়ীয়ে মানে জেমত ফচি গৈছে এইফালে পুলিচৰ গাড়ী আৰু আমাৰ বাছ তো আমি পালো আৰু বলক যাও বঢ়িয়া জায়গা একদম বঢ়িয়া আৰু গাইজ আমি কালামাটি যাইছিলো কালি কিন্তু কালামাটিত আহি কেনে ইয়াতে আমাৰ কি হৈ গেল ধুলা মাটি বগা মাটি হৈ গেল কি অৱস্থা চাওকচোন মানুহগিলাৰ মানে ভিতৰত মানে পুৰা মানে ধুলিয়ে ধুলি কি অৱস্থা ই ৰাম এইফালে চাওক একজনৰ মুখবিলাক চাওক একজনৰ মুখবিলাক চাওক না চবে নাকত চাকত এনেকা কৰি পুৰা ই কৰি আছে মোৰ মাথা একদম পুৰা চপ্পল দি ঢাকি লৈছে একদম এইফালে কি অৱস্থা একজনৰ কি অৱস্থা কি আৰু মোৰ চুলি বোলে একদম বোলে বগা হৈ গৈছে মই নিজেও নাজানো কি হৈছে আপোনালোকে কওকচোন মোৰো অৱস্থা নাই পুৰা হৈ গৈছে পুৰা হৈ গিয়া মে পুৰা A few moments later. Guys, আমি ফাইনালি ইয়াতে আমাৰ আসল ডেস্টিনেশনত আহি পালো আৰু ইয়াতে আমি সকলো নমাই ললো কাৰণ আহি কেনে ভিডিঅ' বনাব পৰা নাই কাৰণ এইবিলাক নমাবও লাগিব সকলো ৰেডি চেডি কৰি কেনে এতিয়া আপোনালোকক দেখাই আছো এইখন হৈছে আমাৰ পিকনিক স্পটৰ ইয়াতে আমি ধুনীয়াকে খাই আছো আৰু মোৰ অৱস্থা চাওক চুলি ধুলি একদম অৱস্থা নাই মোৰ ভৰিৰ পৰা একদম মাথালৈকে একদম অৱস্থা নাই মই কি কম আৰু কলামাটিত আহিছিলো কলামাটিত আহি কেনে বগা মাটি হৈ গেলো এনেকুৱা আপোনালোকে যদি এক্সপিৰিয়েঞ্চ যদি কৰিব খোজে আহি যাব একদম মজা এক্সপিৰিয়েঞ্চ পালো এতিয়ালৈকে দেখুৱাই নাই ইফাল ইফাল তো দেখালে ধুনীয়াকে দেখাম আৰু এইফালে মাহীও আহি গৈছে মাহীৰো অৱস্থা চবৰে অৱস্থা একে সেমে আৰু কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা অনেক ভাল আছে তো বঢ়িয়া একদম বঢ়িয়া কৰে আমি একদম মজাকে আহিলো এতিয়া ধুনীয়াকে খোৱা লোৱা কৰো আৰু আপোনালোকক দেখাও আৰু য'ত আছো আমি আসলতে এইটো ইণ্ডিয়া ভূটান বৰ্ডাৰ হয় তো ভূটান বৰ্ডাৰটো আপোনালোকক দেখাই আছো ক'ৰ পৰা আসলতে আছে তো বলক দেখাম আৰু গাইজ ইয়াতে আমাৰ ফাৰ্ষ্ট আইটেম আহি গৈছে ব্ৰেড বাটাৰ কল আৰু ডিমা তো এইফালে সকলে খাব বহি গৈছে খাই কেনে তাৰপিছত বেলেগ জেগাত গৈ কেনে ধুনীয়াকে দেখাই আছো এইবিলাক আৰু খোৱা চোৱা এইবিলাক ইমান নেদেখাও বেলেগ জেগাত গৈহে দেখাম আৰু গাইজ আমি অলপ তাৰে পৰা এতিয়া আমি অলপ ফুৰিব আহিলো আৰু ফুৰিব আহাতে এইফাল দি এতিয়া আমি সেই পাৰত যাম মানে এইফাল দি এটা ব্ৰিজ বনাই দিছে তো ব্ৰিজ পাৰ কৰি সেই পাৰত যাম আৰু সেই পাৰতে মানে আমাৰ ভূটান বৰ্ডাৰটো আছে তো তাত গৈ ধুনীয়াকে দেখাই আছো আৰু সেইফাল দি দেখা পাইছে না সেইফাল দি পুৰা আমাৰ পিকনিকৰ পুৰা মানুহ হৈ গৈছে আৰু এইফালে যে দেখা পাইছে যে আমি আহিছিলো যেতিয়া তেতিয়া এটা বাছ আছিল আমাৰ বাছটোৱে অকল আছিলে এতিয়া চাওক কিমান বাছ হৈ গৈছে বহুত বাছ একদম তো বলক ধুনীয়াকে যাই থাকো আৰু গাইছে এতিয়া মানে মই মানে ভাইটিৰ লগতে আহিছো অলপ ফুৰিবৰ কাৰণে আৰু ইয়াতে আপোনালোকে যিমান বস্তু চাব সকলো মানে ইয়াতে নেচাৰেলে পাব অকল এইটো ব্ৰিজটো যে দেখা পাইছে যে এই ব্ৰিজটোৱে হৈছে আৰ্টিফিচিয়েল তো সকলো যিমান আছে আৰ্টিফিচিয়েল আৰু বাকি সব নেচাৰেল এইয়ে হৈছে সৌন্দৰ্য তো দেখা পাইছে কিমান ধুনীয়া একদম মানে এনেকুৱা জায়গাত আহিলে আৰু কি লাগে এইফালে পুৰা ঝৰ্ণাৰ পানী বৈ গৈ আছে আৰু আমিও আছো একদম ব্ৰিজৰ ওপৰত কি মজা একদম দৃশ্য তো ধুনীয়াকে দেখুৱাই দিলো এইফালে দুটামান মই ৰিলছো বনাইছো তো ৰিলছবিলাক যদি আপোনালোকে যদি চাব খোজে যদি ইনষ্টাগ্ৰামত গৈ কিনে চাব পাৰে তুষাৰ ব্লগ বুলি আছে ধুনীয়াকে চাই ল'ব একদম আৰু গাইজ মই এজন ভাইৰ লগত আহিছো মানে আমাৰ লগতে পিকনিকত আহিছে তো তাৰ লগত আহিছো কি নাম আছিলে তোমাৰ মোৰ সৌম্যদীপ চৰকাৰ ক'ত ঘৰ আছিলে মোৰ বৰপেটা ৰোড তো আমি যিহেতু হাউলিৰ পৰা আহিছো বৰপেটা ৰোড হাউলিৰ পৰা আহিছো তো মোৰ বন্ধুৰে মোৰ ভাইটিৰ আসলতে ভাইটিৰ মানে বন্ধু তো ধুনীয়াকে আমি আহিছো এতিয়া সিহঁতে মানে তাতে মানে ফটো চটো মানে একদম মজাকে মানে উঠি আছে ফেমিলিৰ লগত আহিলে এটা মজা বেলেগ আৰু আমি বেচেলাৰ আহিলে এটা মজা বেলেগ যিহেতু আমি ইমান ফটো নুঠো এটা দুটা উঠো আৰু এক্সপ্লোৰ কৰো জায়গাখিনি সিহঁতে ফটো উঠিয়ে থাকে সেইকাৰণে আমি অলপ দূৰত আহি আপোনালোকক ইয়াতে অলপ দেখাব আহিলো আৰু এই ঠাইখন দেখা পাইছে না এই ঠাইখন একদম মানে
কি কম আর ওচৰত গেলে দেখা পাব আর ইমান ধুনিয়া না আপোনালোকে আসলতে মানে মোবাইলত মানে মই ক্যাপচার কৰি মানে আপোনালোকক বুজাব পাৰা নাই মানে ইমান ধুনিয়া না ইমান ধুনিয়া তো সেই তাতে আছে পাহাৰ তাতে যাই আমি যদি অলপ ট্ৰেকিং কৰিব পাৰো তো কৰি কেনে দেখাও আৰু মজা ঠাই মজা মজা একদম কি কম মুখেদি বুজাব পাৰা নাই আপোনালোকক আৰু এইফাল দি আমাৰ ৰিভাৰ ক্ৰসিং কৰিব লাগিব তো পাথৰ দি এনেকুৱা হিল বিলাকত দি কেনে যাই কেনে এইটোত আমি যাম এইটোত হে আসল মজাটো নেকি কি কোৱা ভাই Yes. মজা না এইটোতে Itu nomor asal moga. সেইটোৱে আসল মজা আৰু গাইছ আমি মানে তাত মানে যাব নোৱাৰিলো কাৰণ বহুত মানে পিছল এই কাৰণে আমি যাব নোৱাৰিলো আপোনালোকক গৈ কিনে দেখাব নোৱাৰিলো আমি ইয়াতে আছো আৰু ইয়াতে দুটামান ফটো উঠি তাৰ পিছত সেইফালে যাও আৰু গাইছ মোক যিমান ফটো উঠাই দিয়া যিমান যি কৰি দিয়া ই সব মোক ফটো চটো উঠাই দিল কি আছিল ফেসবুকৰ আইডিৰ নাম Moi Sommadip Sarkar আছিল আৰু Instagram to the lazy bomb. একদম ফলো কৰি দিব এই ভাইক একদম মজা আৰু গাই যেহেতু মানে আমাৰ উৰুকা আজিয়ে তো সেইভাবে দেখা পাইছে না কিমান একদম পিকনিক খাওয়ার কাৰণে মানুহ একদম মানুহ সেইফালে আছে সেই স্পটটোত আছে আমি মানে সেইফালৰ স্পটটোত আছো তো দেখা পাইছে ঠায়ে এনেকুৱা পুৰা পিকনিক কিমান ধুনীয়া যে লাগিছে না আপোনালোকে আহিব আৰু এনেকুৱা কৰি খাই যাব একদম ধুনীয়াকে আৰু গাইছ এই যে এইবিলাক যে দেখা পাইছে যে এইবিলাক সকলো মানে হাতীৰ গু হয় ইয়াতে মানে বহুত মানে হাতী আছে তো হাতী মানে যেতিয়া মানে মানুহবিলাক নাথাকে তেতিয়া মানে হাতীবিলাক আহে আৰু ইয়াতে মানে হাগি সাগি যায় আৰু এইবিলাক আমাৰ জংগলবিলাক যে দেখা পাইছে যে আমি যোন জংগল দি আহিলো মানে যোন জংগল দি আহিলো সকলোতে মানে হাতী মানে বহুত মানে হাতী আছে ইয়াতে তো এতিয়া নুলাই সকলো টাইমত নুলাই কেতিয়াবাহে ওলাই এই কাৰণে আমাক এটা টাইম বান্ধি দিছে আমাৰ 3টাৰ ভিতৰত গুচি যাব লাগিব মানে হাতীবিলাক আহা যাওয়া কৰে আৰু বহুত জীৱ জন্তু আছে তো হিয়তে আৰু ভয় ছয় খাই না এই কাৰণে আমাক এটা টাইম বান্ধি দিছে আর ৰাতিপুৱা 8টাৰ পৰা আমাৰ সন্ধিয়া 3টা লৈকে আৰু গাইছ এই যে গাছবিলাক যে দেখা পাইছে যে এই যে সেইবিলাক হৈছে ভুটানৰ বৰ্ডাৰ তো সেইফালৰ সাইডত ভুটান আৰু এইফালৰ সাইডত হৈছে আমাৰ ইণ্ডিয়া তো দুয়োফালে আছে আপোনালোকে ইয়াৰে পৰা দেখাই দিলো আৰু ভুটানত নেগিলো আমাৰ আসলতে মানে গেলেফুট যাওয়ার কথা আছিল কিন্তু গেলেফুট আসলতে আমি নেগিলো কাৰণ তাতে আমাৰ বাস সোমাব নেদে আজিকালি মানে শুনিছো তো আমাৰ তো বহুত মানুহ সৰু গাড়ীও লৈ যাব নোৱাৰো এইকাৰণে বাস ডাঙৰ বাস সোমাব নিদিয়া তো সেইভাবে আমি এই কালামাটিতে আহিলো আৰু এই কালামাটিটো যেহেতু বহুত বেছি ভাইৰেল প্লেস সকলো ইউটিউবাৰো আহি আছে আপোনালোকে তো দেখাই পাইছে চাগে মই নাজানো কিন্তু মই বহুত দেখা পাইছো ডাঙৰ ইউটিউবাৰো আহি আছে তো আইকেনে ইয়াতে বনাই আছে তো এইবাৰ এইকাৰণে ময়ো আহিলো আৰু আপোনালোকক ধুনীয়াকে দেখুৱাই দিলো একদম মজাকে তো এতিয়া আমি সেইফালেই যাও আৰু সেইফালে যাই কেনে অলপ খোৱা লোৱা কৰি কেনে তাৰ পিছত বেলেগ কিবা যদি থাকে দেখুৱাই দিম আৰু গাইজ ইয়াতে সকলে খাব বহি গৈছে একদম ধুনীয়াকে আৰু এইফালে আমাৰ কি আইটেম হৈছে এইফালে আপোনাক দেখুৱাই আছো ফার্স্ট এইফালে আমাৰ আইটেম হৈছে মাছ এইফালে আমাৰ মাছ আছে তাৰ পিছত এইফালে ভাত আছে এইফালে মাংস আছে এইফালে বেগুনি আছে বেগুন ভাজা মানে আৰু এইফালে আমাৰ পাপৰ আছে আৰু এইফালে তো আমাৰ মাংস আছে আৰু ডালিও আছে আৰু এইফালে আমাৰ সালাড আছে আৰু এইফালে সকলে বহি গৈছে কি খাব বহি গেল বেঙেনা কি কয় এইটো বেঙেনা পিটিকা এইফালে বহি গৈছে আসল মানুহগিলা বহি গৈছে সব আসল মানুহগিলা এইফালে পুরা কি খবর এই কি খবর ভালো এইফালে সকলে একদম লাইনত বহি গৈছে আৰু এইফালে তো বহিছে আৰু এইফালে আমাৰ বহি গৈছে মাইহতে কি খালি তুমি দুইটা খাবা কি ইয়াতে কি নিৰামিষ না আমিষ হলো উপৰত বাপরে বঢ়িয়া আর এইফালে চান আমি ভিআইপি ভিআইপি বলে ভিআইপি মই ইয়াতে বহি যাম অলপ পিছত এই যে প্যাকেট এই যে হাত লাগবে
আৰু এতিয়া আমি খাব বহিছো আৰু দাদা বৌদি সকলে মিলি খাব দি আছে এইফালে বৌদি আছে এইফালে বৌদি সকলে ফালে বৌদি তো আমি সিহঁতক খাব দিলো এতিয়া আমি খাওঁ একদম স্পেচিয়েল ভাবে আমি টেবুলত বহিছো আমি ভাই কেইজন এই কেইজন মানে আমি খাব দিছিলো তো এতিয়া আমি খাব দি কেনে এতিয়া আমি বহিছো এতিয়া ধামাকা কৰি খাম একদম মাংস গামলাই আছে সব খাম সব একজনে কিমান কৰি খাবি কেই কেজি খাবি আধা কেজি এক পাও আমরা নরমাল আধা কেজি খাই আধা কেজি তই 200 গ্রাম মই 1 কেজি চাং খাই কিমান খাবা পাৰে আজি বলক খাও আকাশে উড়াল দিয়া জামুরে অরে লইয়া বলি যায় বলে বলতা তোমার বধুরে আজ আমার মনটাতে তাই পেগম দিয়া নাচে রে আজ আমার মনটাতে তাই পেগম দিয়া নাচে রে আৰু গাইছ আমাৰ মানে খোৱা লোৱা হৈ গ'ল আৰু খোৱা লোৱাৰ পিছত আমাৰ ডেন্স হৈ গ'ল সকলো কাম হৈ গ'ল এতিয়া আমি লাহে লাহে ওলাই যাওঁ কাৰণ এইফালে বেছি টাইম ৰখিব নোৱাৰো 3:30টাৰ ওপৰতে আমাৰ বাজি গৈছে তো লাহে লাহে আমি ওলাই যাওঁ আৰু 3:30টা নহয় 3টা বাজিছে এতিয়া তো 3টাৰ ওপৰত আৰু বাজি গ'লে আমাৰ মানে বিপদ হ'ব তো ইয়াৰে পৰা ওলাই যাওঁ বহুত মানে দূৰ ৰাস্তা ইয়াৰে পৰা জংগলতে মানে বহুতখিনি যাব লাগে সেইকাৰণে আমি ওলাই যাওঁ ওলাই কেনে আমি বাছতে নাচি যাম আৰু ধুনীয়াকে তো এইখিনি মানৰ পৰাই আমি যাওঁ আৰু hours later. আমি মানে আধা ৰাস্তা মানে আহি পালো আমি বঙাইগাঁও আহি পালোয়ে আৰু ইয়াতে আমি অলপ অকমান মানে টি ব্ৰেক লৈ ললো তো ইয়াতে অলপ চাহ পানী খাই কেনে তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিম আৰু তো এতিয়া লাহে লাহে চাহ পানী খাই কেনে বলক যাওঁ আৰু বেছি ভিডিঅ' নবনাওঁ কাৰণ বেছি বনালে আৰু ডাঙৰ হৈ যাব এইকাৰণে অলপ চলপ দেখুৱাই দিলোঁ আৰু এনেকুৱা বঢ়িয়া বঢ়িয়া A few moments later. ঘৰত আহি পালো আৰু ঘৰত আহি ভিডিঅ'টো এণ্ড কৰি আছো তো আপোনালোকক কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি কালামাটিত যদি যাব খোজে আপোনালোকে ধুনীয়াকে যাব পাৰিব কিন্তু আপোনালোকে পিকনিক তাতে ভিতৰত গৈ ইমান খাব নোৱাৰিব মানে পাৰমিশন লৈ যাব লাগে আমি যেহেতু পাৰমিশন লৈ গৈছো তো ভিতৰত গৈ কেনে আমি পিকনিকটো খাইছো তো আপোনালোকে যদি খাব খোজে পাৰমিশন লৈ কেনে ভিতৰত যাব তো আজিৰ ভিডিঅ'টো এইখিনি তো আপোনালোকক কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনে লাইক শ্বেয়াৰ কৰিব আৰু যিসকল মই নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰক কাৰণ ইয়াৰ পিছত নতুন ব্লগ আহিব আৰু মই ইনষ্টাগ্ৰামত আহি গৈছে তো প্লিজ তাতে কাৰণ মই সকলো আপডেট দিব কি ব্লগ দিব সকলো ধৰণৰ আপডেট দিব তো প্লিজ ফলো কৰিব তো আজিৰ কাৰণে বাই বাই টাটা আৰু এটা নতুন বাই বাই টাটা এতিয়া নেক্সট বেলেগ ভিডিঅ'ত লগ পাই আছো বাই বাই